নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। চ'ত মাহৰ শুক্লাপক্ষৰ নৱমী তিথিৰ দিনা ভগৱান বিষ্ণুৰ 21 নম্বৰ অৱতাৰ হিচাপে ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰৰ জন্ম হৈছিল। সেইবাবেই ৰামনৱমীৰ দিনটো বহুত মহত্বপূৰ্ণ হয়। ৰামনৱমীৰ দিনা ৰবি যুগ, সৰ্বাত্ম সিদ্ধি যুগ আৰু বহুতকেইটা দুৰ্লভ যুগৰ সংযোগ ঘটিছে। যেতিয়াই ভগৱান শ্ৰীৰামৰ বিষয়ে আলোচনা কৰা হয়, অযোধ্যাৰ নাম নিজে নিজেই মুখলৈ আহি যায়। ইয়াৰ কাৰণ হ'ল অযোধ্যাত ভগৱান ৰামৰ লালন পালন হৈছিল। লগতে ভগৱান ৰামৰ তিনিওজন ভায়েক এই অযোধ্যাতে ডাঙৰ দীঘল হৈছিল। ভগৱান ৰাম অযোধ্যাৰ ৰজাও আছিল। সেইবাবে অযোধ্যাত ৰামনৱমী বিশেষভাৱে পালন কৰা হয়। কিন্তু এইবাৰ অযোধ্যাত ৰামনৱমী আগতকৈ অধিক ধুমধামেৰে পালন কৰা হ'ব। কাৰণ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হৈ গ'ল। ৰাম মন্দিৰত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। 2025 বৰ্ষৰ ৰামনৱমী 6 এপ্ৰিল ৰবিবাৰে পালন কৰা হ'ব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰীৰাম। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। চ'ত মাহৰ এটা বিশেষ মহত্ব আছে, কাৰণ এই মাহতে চৈত্ৰ নৱৰাত্ৰি আহে। লগতে চৈত্ৰ নৱমীৰ দিনা ৰামনৱমী উৎসৱ পালন কৰা হয়। এই দিনটোতে ভগৱান ৰামৰ জন্ম হোৱা বাবে এই দিনটোক ৰামনৱমী বুলিও কোৱা হয়। এই নৱমীৰ দিনা কন্যা পূজাও কৰা হয়। এতিয়া হওক জানি লওঁ 2025 বৰ্ষৰ 6 এপ্ৰিল ৰামনৱমী পূজাৰ শুভ মুহূৰ্ত, পূজা বিধি আৰু ৰামনৱমী পূজাৰ দিনা কি কৰিব লাগে। ৰামনৱমী পূজাৰ শুভ মুহূৰ্ত হ'ল 6 এপ্ৰিল ৰবিবাৰ ৰাতিপুৱা 11:08 পৰা দুপৰীয়া 1:39 নৱমী তিথি আৰম্ভ হ'ব 5 এপ্ৰিল শনিবাৰ গধূলি 7:26 পৰা আৰু সমাপ্ত হ'ব 6 এপ্ৰিল ৰবিবাৰ গধূলি 7:22। ৰামনৱমীৰ পূজা বিধি। ৰামনৱমীৰ দিনা ব্ৰহ্ম মুহূৰ্তত শুই উঠি স্নান কৰাৰ পিছত শুদ্ধ বস্ত্ৰ পৰিধান কৰিব। তাৰ পিছত ঘৰৰ মন্দিৰ নাইবা থাপনাত ভগৱান ৰাম আৰু মাতা সীতাৰ ফটো নাইবা মূৰ্তি স্থাপিত কৰিব। ইয়াৰ পিছত ভগৱান ৰাম আৰু মাতা সীতাৰ মূৰ্তি নাইবা ফটোত ফুলৰ মালাৰে সজাই দিব আৰু চন্দনৰ ফুট দিব। ইয়াৰ পিছত সকলোবোৰ পূজাৰ সামগ্ৰী সন্মুখত ৰাখিব। মান্যতা অনুসৰি ভগৱান ৰামৰ পূজাত তুলসীৰ পাত আৰু পদুম ফুল অৰ্পণ কৰাটো বিশেষ লাভকাৰী মানা হয়। এইবাৰ ৰামনৱমী বহুত গুৰুত্বপূৰ্ণ হয়। এই ৰামনৱমীৰ দিনাখন যদি আমি যিকোনো শুভ কাম আৰম্ভ কৰোঁ, সেই শুভ কামটো আমাৰ বাবে বহুত লাভদায়ক হয়। ৰামনৱমীৰ দিনা বহুতকেইটা দুৰ্লভ যুগৰ সংযোগ ঘটিছে। সেয়েহে সেই দিনটোত এটা বস্তু খাব পাৰিলে গোটেই বছৰটোৰ বাবে শুভ মংগলময় হ'ব। লগতে ভগৱান ৰামৰ এটা মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব। ইয়াৰ ফলত আপুনি টকা পইচাৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব। ৰামনৱমীৰ দিনা ৰাতিপুৱা স্নান কৰি আহি পূজা কৰাৰ আগতে সূৰ্যদেৱক জল অৰ্পণ নিশ্চয় কৰিব। ৰামনৱমীৰ ব্ৰত ৰাখিব। ৰামনৱমীৰ ব্ৰত ৰাতিপুৱা আৰম্ভ কৰি দুপৰীয়া 1:22 ৰাখিব। যদি ৰামনৱমীৰ দিনা আপুনি ব্ৰত ৰাখিব বিচাৰিছে, তেনেহ'লে দিনৰ 1:22 ব্ৰত পালন কৰিলেই হ'ব। ব্ৰত সমাপ্ত হোৱাৰ পিছত ভোজন কৰিব পাৰিব। ভগৱান ৰামচন্দ্ৰক ভোগ আগবঢ়াই দিব। ভোগৰ বাবে আপুনি ক্ষীৰ বনাব পাৰে আৰু পঞ্চামৃত বনাব। ভগৱান ৰামচন্দ্ৰক ভোগ অৰ্পণ কৰাৰ সময়ত সেই ভোগত কেশৰ মিহলি কৰি দিব আৰু ভগৱান শ্ৰীৰামৰ আৰতি কৰিব। শেষত আপোনাৰ মনৰ কামনাবোৰ ভগৱান ৰামৰ ওচৰত ক'ব। সকলোবোৰ পূজা অৰ্চনা কৰা হোৱাৰ পিছত ভগৱান ৰামৰ সন্মুখত অৰ্পণ কৰা ক্ষীৰ আপুনি খাব পাৰিব। এই ক্ষীৰখিনিত এটা ইলাইচি নিশ্চয় দিব
আৰু ভগৱান শ্ৰীৰামক আপুনি যিবোৰ ফল মূল আগবঢ়াইছে সেই ফলৰ অলপ হ'লেও আপুনি খাব। আপুনি ক্ষীৰ খোৱাৰ পিছত পৰিয়ালৰ সকলোবোৰ সদস্যকে অলপ অলপ ক্ষীৰ খাবলৈ দিব। ইয়াৰ ফলত ঘৰত হৈ থকা আৰ্থিক সমস্যাসমূহৰ পৰা লাহে লাহে মুক্তি লাভ কৰিব পাৰিব। ভগৱান ৰামচন্দ্ৰৰ ক্ষীৰ অধিক প্ৰিয় হয়, সেইবাবে ৰামনৱমীৰ দিনা সকলোৱে ক্ষীৰ খাব লাগে। এতিয়া জানি লওঁ আহক 3টা শব্দৰ ভগৱান শ্ৰীৰামৰ মন্ত্ৰটোৰ বিষয়ে। এটা এনেকুৱা মন্ত্ৰ যিটো মন্ত্ৰ আপুনি মনৰ ভিতৰতে উচ্চাৰণ কৰি থাকিলেও আপোনাৰ সকলোবোৰ বিপদ বিঘিনি দূৰ হৈ যাব আৰু স্বয়ং ভগৱান হনুমান আপোনাৰ ওচৰলৈ আহি আপোনাক সহায় কৰিব। ভগৱান হনুমানে আপোনাক সহায় কৰাৰ বাবে সদায় প্ৰস্তুত হৈ থাকিব। আজি আপোনাক ভগৱান হনুমানৰ সকলোতকৈ প্ৰিয় মন্ত্ৰ উচ্চাৰণ কৰাৰ বিষয়ে ক'ম। এই মন্ত্ৰটো ৰামনৱমীৰ দিনা উচ্চাৰণ কৰিব লাগিব। ভগৱান শ্ৰীৰামৰ এই মন্ত্ৰটো উচ্চাৰণ কৰিলে সকলোবোৰ পাপ দুখ কষ্টৰ পৰা মুক্তি পাব পাৰিব। এই মন্ত্ৰটো কেনেকৈ উচ্চাৰণ কৰিব লাগিব, কেনেকৈ আপুনি 3বাৰ ৰামৰ নাম ল'ব লাগিব সেইটো ভালদৰে বুজাই কৈ আছোঁ আপোনাক, যাতে আপুনি ভগৱান হনুমানৰ পৰা আশীৰ্বাদ আৰু কৃপা সদায় পাই থাকে। কাৰণ ভগৱান ৰামৰ যিটো মন্ত্ৰ আপোনাক ক'ব বিচাৰিছোঁ সেইটো এটা এনেকুৱা মন্ত্ৰ যি কেৱল মনৰ ভিতৰতে জপ কৰি থাকিলেও আপোনাৰ সকলোবোৰ মনৰ কামনা পূৰ্ণ হৈ যাব। আপোনাৰ জীৱনত হৈ থকা সকলোবোৰ বাধা ভগৱান হনুমানে দূৰ কৰিবলৈ প্ৰস্তুত হৈ থাকিব। এই মন্ত্ৰটো জপ নাইবা উচ্চাৰণ কৰিলে ভগৱান হনুমান আপোনাৰ ওচৰত সদায় থাকিব। য'ত ভগৱান ৰামৰ নাম উচ্চাৰণ কৰা হয় তাতেই ভগৱান হনুমান উপস্থিত হয়। মাত্ৰ 5 মিনিটৰ বাবে ভগৱান ৰামৰ এই মন্ত্ৰটো উচ্চাৰণ কৰিব লাগিব। আপোনাৰ সকলোবোৰ সমস্যা সমাধান হৈ যাব। আপোনাৰ টকা পইচাৰ সমস্যাই হওক নাইবা কিবা বেলেগ সমস্যাই হওক, সকলোবোৰ সমাধান হৈ যাব। মন্ত্ৰটো জপ কৰাৰ আগতে সেই মন্ত্ৰটোৰ পৰা আমাৰ কি কি লাভ হ'ব জানি লওঁ আহক। সাধাৰণতে শ্ৰীৰামৰ নামৰ মহিমা প্ৰত্যেক ব্যক্তিয়ে জানে। শ্ৰীৰামৰ নামৰ মহিমা অপাৰ। কেৱল ভগৱান শ্ৰীৰামৰ নাম জপ কৰিয়েই ভগৱান হনুমানে হাজাৰ যোজন দূৰৰ সমুদ্ৰ পাৰ হৈছিল। শ্ৰীৰামৰ নামৰ বাবে ভগৱান হনুমানে নিজৰ শক্তিৰ পৰিচয় দিব পাৰিছিল আৰু ভগৱান ৰামৰ নামৰ মহিমাৰ বাবেই শিলো পানীত উপঙি আছিল। এইবোৰ শ্ৰীৰামৰ নামৰে চমৎকাৰ আছিল। ৰাম শব্দৰ অৰ্থই হ'ল পাপৰ নাশ হোৱা। ৰাম নাম জপ কৰিয়ে ভগৱান হনুমানে অমৰত্ব পাইছিল আৰু তেওঁৰ কীৰ্তি সকলো ঠাইতে সূৰ্যৰ কিৰণৰ দৰে বিয়পি পৰিছে। শাস্ত্ৰ অনুসৰি যদি আপুনি কেৱল ৰাম নাম জপ কৰি থাকে তাতে আপুনি বিশেষ ফল প্ৰাপ্তি কৰিব পাৰিব। কিন্তু ৰামৰ শব্দৰ লগত যদি এটা মন্ত্ৰ সংযোগ কৰি দিয়া হয় তেনেহ'লে এই মন্ত্ৰটোৰ শক্তি অধিক হ'ব। সেয়েহে আপুনি ৰাম নামৰ 3বাৰ উচ্চাৰণ কৰি 5 মিনিট সময় এই মন্ত্ৰটো জপ কৰিব লাগে। এই মন্ত্ৰটো আপুনি ৰাতিপুৱা নাইবা ৰাতি জপ কৰিব পাৰিব। ৰাম নৱমীৰ দিনা এই মন্ত্ৰটো জপ কৰাৰ উপৰিও যদি প্ৰত্যেক মংগলবাৰে আপুনি এই মন্ত্ৰটো জপ কৰিব পাৰে তেনেহ'লে ভগৱান ৰামৰ কৃপা পোৱাৰ লগতে ভগৱান হনুমানৰো আপুনি কৃপা লাভ কৰিব পাৰিব। এই মন্ত্ৰটো ৰাতি জপ কৰাৰ উত্তম সময় হ'ল ৰাতি 11 বজাৰ পৰা ৰাতি 12 বজাৰ ভিতৰত। জপ কৰিবলৈ এখন আসন পাৰি ল'ব আৰু আসনখনৰ সন্মুখত ধূপ চাকি জ্বলাই ল'ব। তাৰপিছত এই মন্ত্ৰটো আপুনি 3বাৰ জপ কৰিব। শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম। এই 7টা শব্দৰ মন্ত্ৰটোক তাৰক মন্ত্ৰ হিচাপেও জনা যায়। এই 7টা শব্দৰ মন্ত্ৰটোত অধিক শক্তি নিহিত হৈ আছে। এই মন্ত্ৰটোত 3বাৰ ভগৱান শ্ৰীৰামৰ নাম লোৱা হৈছে। মন্ত্ৰটো কমেও আপুনি 5 মিনিট সময় জপ কৰিব লাগিব। ইয়াত 3বাৰ ভগৱান ৰামৰ নাম আহিব। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, শ্ৰীৰাম জয় জয় ৰাম। 5 মিনিট সময় এই মন্ত্ৰটো জপ কৰিব আৰু আপুনি নিজেই ইয়াৰ চমৎকাৰ দেখিবলৈ পাব। সকলো প্ৰকাৰৰ সমস্যা, সকলো প্ৰকাৰৰ বাধা দূৰ হৈ যাব। যদি সম্ভৱ হয় প্ৰতিদিনে ৰাতিপুৱা আৰু ৰাতি এই মন্ত্ৰটো জপ কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।